ডিচেম্বৰৰ মানে বছৰৰ অন্তত ক'বলৈ গ'লে 2024 চনৰ বিদায়খনত আমি গোলাপাৰা বাংলাপাৰা জিপিত 5টা কামৰ আধাৰশিলা স্থাপন কৰিলোঁ। তাৰে 2টা ৰাস্তাৰ কাম আমাৰ LADৰ ফালৰ পৰা দিয়া হৈছিলে 2 লাখ টকা, আৰু এটা মডেল অংগনাবাদীৰ কাম আধাৰশিলা স্থাপন কৰা হ'ল, সেইটো হ'ল 25 লাখ টকীয়া। আমাৰ গোলাপাৰা পাৰ্ট 2তে পৰে সেইটো। আৰু 2খনকৈ স্কুলৰ আমাৰ মানে ৰিপেয়াৰিং বা ডেভেলপমেণ্টৰ কাৰণে এটাত 3 লাখ আৰু এটাত 2,60,000 টকা অনুদান আগবঢ়োৱা হ'ল। মুঠতে 5টা কামৰ মানে আজি শুভাৰম্ভণি কৰা হ'ল, আৰু বছৰৰ শেষ হোৱাৰ প্ৰাক মুহূৰ্তত উদ্বোধনী কৰিব পাই নিজকে আনন্দিত অনুভৱ কৰিছোঁ, আৰু ৰাইজেও খুব ভাল পাইছে। স্কুল দুটাৰো অৱস্থা অলপ বেয়া, তাতে টকাখিনি ভালকৈ উতলাই স্কুলে ভাল লাগিব। আৰু যিটো ৰাস্তা, এই ৰাস্তাত আমি থিয় হৈয়ে আছোঁ। ৰাস্তাটো 2 লাখ টকাত একো নহ'ব, আৰু 2 লাখ টকা আমি দিয়াৰ কাৰণে চেষ্টা কৰিম, যাতে ৰাস্তাটো মানে ৰাইজে সকলো বতৰত মানে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ব্যৱহাৰ কৰিব পাৰে। বাকী আৰু কামৰতো আমাৰ সমষ্টি অনুন্নত সমষ্টি, যিমানে কাম নকৰোঁ কিয় সেয়াও কম। ভৱিষ্যতে আৰু চেষ্টা চলাই যাম যে বেছিতকৈ বেছি কাম যাতে কৰিব পাৰোঁ। যেহেতু পঞ্চায়ত নিৰ্বাচন আহিলে মানে ঘোষণা হ'বই, কেনেধৰণৰ পৰিকল্পনা কৰিছে কংগ্ৰেছ দলে? আমি আমাৰ হাইকমাণ্ডৰ যিটো কথা, আমাৰ MP মহোদয় অলপতে আহিছিল, আমাৰ গাঁও পঞ্চায়ত লেভেলত যিটো ৱাৰ্ড মেম্বাৰ হ'ব নিৰ্দলীয়, তাতে আমি 10গৰাকীক সমৰ্থন দিম বুলি তেখেতে এটা পৰামৰ্শ দিছে। আমি দলীয় কৰ্মকৰ্তাৰ লগত আলাপ আলোচনা কৰি বোধহয় হাইকমাণ্ডে যেনেকৈ কৈছে তেনেকৈ কৰাৰ চেষ্টা কৰিম। আৰু আপোনালোকে জানে আঞ্চলিক পঞ্চায়তৰ সদস্য আৰু জিলা পৰিষদৰ সদস্য আমি দলীয়ভাৱে খেলিম। তো তাতো আমাৰ টিকেট প্ৰত্যাশী বহুত হৈছে, যেনেকৈ এই কুকিলা জিলা পৰিষদ, এটা জিলা পৰিষদে মোটামুটি 15ৰ পৰা 18গৰাকী প্ৰাৰ্থী ওলাইছে। গতিকে আমি উপযুক্ততা চাই যাক দিলে জিকিব তেনেকুৱা ধৰণৰ বাছনি প্ৰক্ৰিয়া এটা কৰি পেলাই আমি কমপ্লিট স্বচ্ছভাৱে কৰিম সকলো কাম। কিমান প্ৰাৰ্থিত্ব প্ৰত্যক্ষ হোৱাৰ কাৰণটো আচলতে কি কাৰণত হ'ব পাৰে? নাই, কাৰণটো হৈছে কি, আমাৰ কুকিলা গাঁও যিটো জিলা পৰিষদ, তাৰে মানুহখিনি ৰাজনৈতিকভাৱে সচেতন। গতিকে নেতৃত্ব দিয়া মানুহ ভালেখিনি আছে, আৰু যিখিনি টিকেট বিচাৰিছে বা টিকেট প্ৰত্যাশী হৈছে সকলোখিনি উপযুক্ত। কিন্তু তাৰ মাজতে আমি বিভিন্ন ক্ৰাইটেৰিয়া চাই মানে কাৰ জিকাৰ সম্ভাৱনা বেছি, আৰু কাক মানে জ্যেষ্ঠতা, দলীয় কৰ্মকৰ্তা কেনেকুৱা ধৰণৰ, কাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ, সেইবিলাক চাই পেলাই মানে একেবাৰে স্বচ্ছভাৱে গণতান্ত্ৰিকভাৱে প্ৰাৰ্থী বাছনি কৰা হ'ব। আপুনি যিটো ক'লে যে প্ৰাৰ্থী ইমান বেছি কিয়, ইয়াত মানে বেছি হোৱাৰ কাৰণটো হৈছে টিকেটটো পালে জিকাটো নিশ্চিত। সেইকাৰণে সকলোৱে আশা কৰিছে, আৰু তেওঁলোক বহুত দিনৰ পৰা ছাৰ্ভিচ দি আছে, গতিকে কোনোবাই বিচাৰিলে বেয়া পোৱা নাযাব, সেইটোৱে কথা। আৰু বিৰোধী যিটো আগত মহাজোটবন্ধন আছিল, পঞ্চায়ত নিৰ্বাচন তেওঁলোকৰ লগত এলায়েন্স থাকিব না এনেকুৱা? নাই, আমাক পৰা APCC প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা নিৰ্দেশ দিয়া হৈছে, কোনোবাই কৰিলে জিলা ভিত্তিক কৰিব লাগিব। তো জিলা ভিত্তিক আমাৰ ইয়াত ধৰক ক'বলৈ গ'লে তেনেকুৱা বেলেগ ৰাজনৈতিক দলৰ উপস্থিতি খুবেই কম আমাৰ মিত্ৰ দলৰ মাজত, যিকেইটা মানে জোটবন্ধনত আছিল। তথাপিও যদি কোনোবাই ধৰক বিশেষকৈ কাইম অঞ্চলত যদি কোনোবাই আমাৰ লগত জোটবন্ধন কৰিব খোজে, আমি হয়তো নিশ্চয় জিলা পৰ্যায়ত আলোচনা কৰি সিদ্ধান্ত ল'ম।